আজি এই দুখৰ মুহূৰ্তত মানে গোটেই তেজপুৰবাসী ৰাইজে অত্যন্ত দুখী। এনেকুৱা হৈছে যেনে নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ এটা হেৰুৱাইছে। আজি আমি মানে ইমান দুখিত যে আপুনি ভাবিব নোৱাৰে। এনেকুৱা মানে কিবা নিজৰ গাৰ পৰা কিবা এটা বস্তু ওলাই গৈছে যেন লাগি আছে। আৰু এইখিনি সময়ত আমাৰ যিমানখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে চবেই নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান নিজ ইচ্ছা দি, কাৰণ সিহঁতে ভাবিছে আমি আজি ঘৰত কোনোবা মানুহ এজন ঢুকালে মানুহে কিবা কৰে নেকি, তেনেকুৱা নকৰে। গতিকে আমাৰ চব মানুহবিলাকে দোকান বন্ধ কৰি নিজে চাকি প্ৰজ্বলন বন্তি প্ৰজ্বলিত কৰিছে আৰু বিভিন্ন ধৰণৰ নিজে নিজে মানুহে এই শোক সন্তাপ কৰিছে। মানে সিহঁতে বহুত দুখী যে কেতিয়াও ভাবা নাছিলে যে আজি জুবিন দাৰ নিচিনা এনেকুৱা অকাল মৃত্যু হ'ব আৰু তেওঁ আমাক এনেই মাজত এৰি গুচি যাব। আজি অসম বুলি নহয়, আজি বেংগল বিভিন্ন জাতিত তেওঁ গান গাইছে। তেওঁৰ যিখিনি সম্পদ আমাক দি গৈছে সেইখিনি সম্পদ আমি মানে আজি 33টা বছৰৰ পৰা তেওঁ শুনি আছোঁ। আৰু মানে তেওঁ কি কি ভাষাত গান গোৱা নাই, বড়ো হওক, মিচিং হওক, ৰাভা হওক, নাম হওক, মানে কোনো জাগাত তেওঁ নাই বুলি ক'ব নোৱাৰি। গতিকে আজি মানে অকস্মাত আমি এনেকুৱা অভাৱ হৈ আছে যেনেকুৱা আমাৰ কিবা এটা মানে নোহোৱা হৈ গ'ল। কিন্তু তেওঁ আমাৰ মনত সদায় থাকিব, তেওঁ অমৰ থাকিব আমাৰ মনত। আৰু তেওঁ কেতিয়াও আমি নাভাবোঁ যে তেওঁ আমাৰ মাজত নাই। তেওঁৰ যিখিনি গান আমাক দি গৈছে সেইখিনি সদায় আমাৰ মনত থাকিব। আমি সদায় সেইখিনি শুনি তেওঁক এটা ভগৱানে মানে ভাল বস্তু যে লৈ যায় সেই বস্তুটো আজি আমি অনুভৱ কৰিছোঁ। গতিকে আমি এটা বহুত ডাঙৰ সম্পদ হেৰুৱালোঁ, আমি অত্যন্ত দুখী। আজি এই দুখৰ মুহূৰ্তত মানে গোটেই তেজপুৰবাসী ৰাইজে অত্যন্ত দুখী। এনেকুৱা হৈছে যেনে নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ এটা হেৰুৱাইছে। আজি আমি মানে ইমান দুখিত যে আপুনি ভাবিব নোৱাৰে। এনেকুৱা মানে কিবা নিজৰ গাৰ পৰা কিবা এটা বস্তু ওলাই গৈছে যেন লাগি আছে। আৰু এইখিনি সময়ত আমাৰ যিমানখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে চবেই নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান নিজ ইচ্ছা দি, কাৰণ সিহঁতে ভাবিছে আমি আজি ঘৰত কোনোবা মানুহ এজন ঢুকালে মানুহে কিবা কৰে নেকি, তেনেকুৱা নকৰে। গতিকে আমাৰ চব মানুহবিলাকে দোকান বন্ধ কৰি নিজে চাকি প্ৰজ্বলন বন্তি প্ৰজ্বলিত কৰিছে আৰু বিভিন্ন ধৰণৰ নিজে নিজে মানুহে এই শোক সন্তাপ কৰিছে। মানে সিহঁতে বহুত দুখী যে কেতিয়াও ভাবা নাছিলে যে আজি জুবিন দাৰ নিচিনা এনেকুৱা অকাল মৃত্যু হ'ব আৰু তেওঁ আমাক এনেই মাজত এৰি গুচি যাব। আজি অসম বুলি নহয়, আজি বেংগল বিভিন্ন জাতিত তেওঁ গান গাইছে। তেওঁৰ যিখিনি সম্পদ আমাক দি গৈছে সেইখিনি সম্পদ আমি মানে আজি 33টা বছৰৰ পৰা তেওঁ শুনি আছোঁ। আৰু মানে তেওঁ কি কি ভাষাত গান গোৱা নাই, বড়ো হওক, মিচিং হওক, ৰাভা হওক, নাম হওক, মানে কোনো জাগাত তেওঁ নাই বুলি ক'ব নোৱাৰি। গতিকে আজি মানে অকস্মাত আমি এনেকুৱা অভাৱ হৈ আছে যেনেকুৱা আমাৰ কিবা এটা মানে নোহোৱা হৈ গ'ল। কিন্তু তেওঁ আমাৰ মনত সদায় থাকিব, তেওঁ অমৰ থাকিব আমাৰ মনত। আৰু তেওঁ কেতিয়াও আমি নাভাবোঁ যে তেওঁ আমাৰ মাজত নাই। তেওঁৰ যিখিনি গান আমাক দি গৈছে সেইখিনি সদায় আমাৰ মনত থাকিব। আমি সদায় সেইখিনি শুনি তেওঁক এটা ভগৱানে মানে ভাল বস্তু যে লৈ যায় সেই বস্তুটো আজি আমি অনুভৱ কৰিছোঁ। গতিকে আমি এটা বহুত ডাঙৰ সম্পদ হেৰুৱালোঁ, আমি অত্যন্ত দুখী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।